খেলখন হায়দৰাবাদত আছে তেখেতলোকৰ আৱেই খেলখন হ'ব সেই খেলখন শেষ কৰি দ্বিতীয় দিনাই তেখেতলোকে আহি উপস্থিত হ'বহি আৰু যিহেতু এখন আমাৰ প্ৰথম খেল নহয় এটা ডেইলি খেল থাকে তেখেতলোকৰ যিয়ে খেল আগৰ য'ত থাকে নেক্সট ডে লগে লগে আমাৰ গুৱাহাটীলৈ আহি পাবহি মই ভাবোঁ খুব ভাল খেল দুখন হ'ব CSKৰ লগত 30 তাৰিখে আৰু 26 তাৰিখে ৰাজস্থান ৰয়েলৰ KKR লগত খুব হাই ভল্টেজ গেম অসমৰ ৰাইজে ধোনীক বহুদিন দেখা পোৱা নাই কাৰণ তেখেত অৱসৰ লৈছে কিন্তু IPLৰ জৰিয়তে দেখা পোৱা যায় আৰু মই ভাবোঁ যে ধোনীক চাবৰ কাৰণে বিশেষকৈ 30 তাৰিখে খুব বহুত ৰাইজ আহিব আমিও অসম চৰকাৰৰ সহায়ত যি ৰাস্তাৰ কাম চলি আছে তাৰ কেনেকৈ ফ্লাইঅভাৰৰ আমি কামখিনি অলপ দ্ৰুতগতি কৰিব পাৰোঁ কেনেকৈ আমি বাছ চাছ অহাৰ কাৰণে অলপ মেনেজমেণ্ট তাৰ ওপৰত কাম চলিছে অসম পুলিচ PW বিভাগে অসম চৰকাৰৰ লগত সহায় কৰি আমি ধুনীয়াকৈ পৰিক্ৰমা চলি আছে আৰু আশা কৰোঁ যাতে বৰষুণ নহয় কাৰণ বিশেষ ধন্যবাদ জনাওঁ আমাক এইবাৰ সাধাৰণতে অসমত খেল সদায় এপ্ৰিল লাষ্টত বা মে'ত হয় তাৰ ফলত বৰষুণৰ কাৰণে আমাৰ খেল প্ৰায় ৱাছ আউট হয় কিন্তু এইবাৰ মাৰ্চৰ 26 আৰু 30 তাৰিখে অৰ্থাৎ গুৱাহাটীত প্ৰায় বৰষুণ নহয় মই ধন্যবাদ জনাওঁ BCCIক আমাৰ দেৱজিৎ শইকীয়া ডাঙৰীক যে আমাক ইমান ধুনীয়াকৈ আগতে খেল দিছে ভাল খেল দুখন হ'ব আৰু ৰাইজে ভাল আশা কৰোঁ যে আমাৰ দুখন খেল ভালদৰে ভাৰতে ইতিমধ্যে কালি চেম্পিয়ন্ছ ট্ৰফি জিকিলে আৰু অন্য কিবা ঘৰুৱা খেল অহাৰ সম্ভাৱনা আছে নেকি বৰ্ষাপাৰাত অন্য কিবা চিৰিজ আমি চিৰিজখন বা চিডিউল গোটেই বছৰৰ কাৰণে ওলোৱা হয় লাষ্টলৈকে গোটেই ডিক্লেয়াৰ কৰা আছে গতিকে আগন্তুক সময়ত যিহেতু আমাৰ অসমৰ পৰাই BCCI ছেক্ৰেটাৰীও আছে আমি টেষ্ট মেচৰো অনুগ্ৰহ কৰিছোঁ আমাৰ ৰেড ছইলৰ এখন পিচো ইতিমধ্যে হৈ গ'ল আশা কৰোঁ যদি টেষ্ট এখন হ'ব পাৰে বা আজি নেক্সট চিডিউল ওলাব নিশ্চয় আমি অসম বা গুৱাহাটীয়ে ভাৰতৰ খেল তাত পাম কাৰণ চিডিউলবিলাক বছৰে ওলায় এতিয়া ওলাই থোৱা আছে তাতো চেঞ্জ কৰিব নোৱাৰি নতুন চিডিউল বনাওঁতে আমি আশা কৰিছোঁ ঘোষণা নোহোৱাকৈ ময়ো ক'ব নোৱাৰোঁ কিন্তু আমি নিশ্চয় অসম এই ক্ৰিকেট সন্থাৰ আমাৰ যি গ্ৰাউণ্ড তাত আমি ভাৰতৰ খেলো আৰু খুব কম সময়ৰ ভিতৰতে নেক্সট ছিজনত পাম আমিনগাঁৱত টেষ্ট হোৱাৰ কথা আছিলে টেষ্টৰ কিবা চান টেষ্ট অসমত হ'ব ক'ত আমিনগাঁও বুলি ঘোষণা হোৱা নাই আমি আমিনগাঁৱত গ্ৰাউণ্ড এখন বনি আছোঁ অসম চৰকাৰ ৰেডি হৈ আছোঁ আৰু আমি বৰ্ষাপাৰা যি আমাৰ গ্ৰাউণ্ড তাতো আমি ৰেড ছইলৰ পিচ এখন বনালোঁ যিটো টেষ্টত ইণ্ডিয়ান টিমে ৰেড ছইল হ'লে ভাল পায় গতিকে ৰেড ছইলৰ পিচ এখন আমাৰ বৰ্ষাপাৰা গ্ৰাউণ্ডৰ ভিতৰত আছে আমি আবেদন কৰিছোঁ যে আমাক টেষ্ট এখন দিয়ক বা ওৱান ডে দিয়ক মই আশা কৰোঁ যিটো দেৱজিৎ শইকীয়া ডাঙৰীয়াক আকৌ তেখেত ছেক্ৰেটাৰী হৈ আছে আগন্তুক যি আমাৰ BCCI চিডিউল ওলাব তাত নিশ্চয় অসমে স্থান পাব আৰু আমাৰ আমি খেল পাম পথটোত যে দলং বনাই আছে যিহেতু উৰণীয়া সেতু বনাই আছে গতিকে যিহেতু ডাঙৰ বাছ আহিব অসুবিধা হ'ব নিশ্চয় মই ক'লোঁ যে আমি অসম বিদ্যাপীঠৰ লগত কথা পাতি আমি ট্ৰায়েল ৰেকিও কৰিছোঁ কেনেকৈ বাছবিলাক আমি ধুনীয়াকৈ আনিব পাৰোঁ আৰু আশা কৰিম যাতে বাছ পাব্লিক যাতে সকলোৰে সুবিধা হয় আৰু তাৰ বিষয়ে অসম পুলিচে ট্ৰেফিকৰ যোগেদি প্ৰেছ কনফাৰেঞ্চো কৰিব তেখেতলোকে প্লেনিং মেনেজমেণ্ট ক'ত পাৰ্কিং আছে বুলি ঘোষণা আৰু টিকেটৰ কথাটো বহুতে মানে ভাবি আছে এতিয়া টিকেট পাম বুলি টিকেটৰ কথাটো কেনেকুৱা ধোনীৰ কাৰণে যথেষ্ট দাম বাঢ়ি গৈছে টিকেট আছে এভেইলেবল আৰু টিকেট এচিয়ে নহয় ৰাজস্থান ৰয়েলে নিজেই মানে আপোনাৰ অনলাইন দিয়ে টিকেট প্ৰফিট চেল সকলো ৰাজস্থান ৰয়েল যিহেতু প্ৰাইভেট ফ্ৰেঞ্চাইজি গেম হয় কিন্তু এতিয়া বুক মাই শ্ব'ত টিকেট এভেইলেবল আছে হয় কিছু কেটেগৰী শেষ হৈছে কিছু কেটেগৰী আছে যি বুক মাই শ্ব'ত আছে তেনেকৈ সেইখিনিয়ে ষ্টেট আছে আৰু ইয়াত আমি বেলেগকৈ একো ক'ব নোৱাৰোঁ কাৰণ লুকাবলৈ একো নাই বুক মাই শ্ব'ত আপোনালোকে চালেই গম পায় যে টিকেট আছে নাই যদি আছে দেখাই আছে যদি নাই যদি আৰু চলত হৈছে শ্বাহৰুখ খান আহিবনে এতিয়ালৈকে গম পোৱা নাই কিন্তু শ্বাহৰুখ খানে প্ৰায় প্ৰাৰম্ভিক খেল সকলোত আহে আৰু অসমৰ খেলখন KKRৰ চাগে ছেকেণ্ড খেলেই হ'ব ছেকেণ্ড খেল তো নিশ্চয় আশা কৰোঁ শ্বাহৰুখ খান আহিব বুলি ধোনী অহাটো ফাইনেল ধোনী আৰু ফাইনেল ঠিক আছে ধন্যবাদ ধন্যবাদ